নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ISBT আৰক্ষী চকীৰ বৃহৎ সফলতা 9.1 গ্ৰাম ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ নিউজ নাৰেক ৰিপৰ্ট যোৰহাট পুলিবৰ আৰক্ষী থানা অন্তৰ্গত ISBT আৰক্ষী চকীৰ বৃহৎ সফলতা 9.1 গ্ৰাম ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ এটা আমাৰ মানে সিক্ৰেট ইনফৰমেশ্যন মতে এইটো ৰাহুল আলীৰ ঘৰ হয় তাতে তেওঁ ড্ৰাগছ আনি থোৱা বুলি গম পোৱা গৈছিল অলৰেডি সেইমতে আমাৰ ISBT আহিল তেওঁ পাৰ্টিলৈ চাৰ্চ কৰিলে 9.1 গ্ৰাম পাইছে বাউন চুগাৰ কিন্তু মই শুনিছোঁ আগতে গৈছে ড্ৰাগছৰ কেছতে গৈছে এইবিলাক আচলতে হেভিচুৱেল হয় ইহঁত উল্লেখযোগ্য যে সোণাৰীগাঁও ভাড়াঘৰত বাহৰ পাতি থকা ড্ৰাগছৰ ব্যৱসায়ী ৰাহুল আলীক 9.1 গ্ৰাম ড্ৰাগছ সহ গ্ৰেপ্তাৰ ধৃত ৰাহুল আলীৰ ঘৰ যোৰহাট কাকজানত বুলি জানিব পৰা গৈছে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।